চা কাজল, আমি যি কৰি আছিলোঁ সেয়া ভুল আছিল। মই বুজি পাইছোঁ, তয়ো বুজিব লাগিব। কিয় মানে? মোৰ কাম আছে অ'। নহ'ব, বিভা নহালৈকে তুমি যাব নোৱাৰা। তুমি তাক ৰেকৰ্ডিংটো শুনাই দিবা। আপুনি মোক ভুল বুজিছে। মই নমামীৰ সুখহে বিচাৰোঁ। এয়া কেনেকৈ হ'ব পাৰে? কি হ'ল? এটা বিপদ আঁতৰিছিলে, আন এটা বিপদ আহি ওলাইছে। মূৰ্ছনা আৰু মোৰ মাজত যি আছিল সেয়া অতীত। নমামীয়ে বহুত ভালকৈ জানে তাইৰ কি প্ৰব্লেম হ'ব পাৰে। বিভু, তুমি বুজা নাই। তুমি বুজা নাই মা। তাইক যিহেতু এতিয়া ঘৰলৈ লৈ আহিলোৱে, কেনেকৈ ক'ব পাৰোঁ যে তুমি যোৱাগৈ? মানুহজনীৰ এড্ৰেছটো দিয়ক। গম পোৱা নাই চাগে অৰ্জুন নামৰ ককায়েক এটা আছে বুলি নমামীৰ। মই তোমাক এড্ৰেছটো মেছেজ কৰি দি আছোঁ। তুমি নমামীক এনেকৈ আঘাত কৰা যাতে নমামীয়ে সেই আঘাতৰ যন্ত্ৰণা সহ্য কৰিব নোৱাৰি বিভানৰ জীৱনৰ পৰা আঁতৰি যায়। কৃষ্ণই সঁচাই কৈছিল নেকি বাৰু? মূৰ্ছনাই বিভানক মোৰ পৰা কাঢ়ি নিব নেকি? মই শুনিছিলোঁ তোমাৰ আৰু কাজলৰ পৰিকল্পনাবোৰৰ কথা। কেনেকৈ তোমালোকে নমামীক বিভানৰ জীৱনৰ পৰা আঁতৰাই মূৰ্ছনাক এখন ঘৰৰ বোৱাৰী কৰিব বিচাৰিছিলা। আৰু এইটোও বুজি উঠিছিলোঁ যে অৰ্জুনক লৈ বিভানৰ মনত যি সন্দেহ, তাৰ বীজ তোমালোক দুজনে ৰুইছিলা বিভানৰ মনত। তুমি মোক মনেৰে স্বীকাৰ নকৰিলেও তোমাৰ স্বামী হিচাপে মই এইখিনি বুজি উঠিছোঁ যে তুমিও বিচৰা নাই মূৰ্ছনা এখন ঘৰত থকাটো। তুমি সঁচা মনেৰে নমামীক এইখন ঘৰলৈ উভতাই আনিছা আৰু তুমি বিচাৰা যে বিভান আৰু নমামী দুয়ো সুখত থাকক। তুমি সলনি হৈছা জানকী। মই বুজি পোৱা নাই, বিভানে মূৰ্ছনাক ঘৰলৈ কিয় লৈ আহিব লাগে? মানিছোঁ মাকৰ বেমাৰ হৈছে, চিকিৎসাৰ বাবে বাহিৰলৈ গৈছে, কিন্তু ইমানবোৰ আলহী থাকোঁতে থাকিবলৈ বিভানৰ ঘৰখনহে পালেনে? মই তোমাক কোৱা নাছিলোঁ নমামী, বিভান বহুত সলনি হৈছে। তুমি নথকাত বিভান আৰু মূৰ্ছনাৰ ঘনিষ্ঠতাও বাঢ়িছে। দুয়ো অনবৰতে ফোনতে কথা পাতি থাকে। কিমান ঘূৰিলে ফুৰিলে এইকেইদিনত। শুনাচোন নমামী, মোৰতো এনেকুৱা লাগিছে মাকৰ অসুখৰ সুযোগ লৈ ইহঁত দুয়োটাই দূৰে দূৰে আৰুনো কিমান থাকিব। একেবাৰে চকুৰ সন্মুখলৈ আনি লৈছে বিভানে। বিভানে তোমাৰ লগত কিন্তু এনেকুৱা কৰিব নালাগিছিল দেই। মই কিন্তু বৰ দুখ পাইছোঁ দেই। মাহী, বিভানৰ আচলতে হৈছে কিনো? আজি নমামী ঘৰলৈ আনিছে আৰু আজি মূৰ্ছনাকো ঘৰলৈ লৈ আহিছে। মূৰ্ছনা ইয়াত থাকিব নোৱাৰে। মই কথা পাতিম তাইৰ লগত। দৰকাৰ হ'লে তাইক মই আন ঠাইত থকাৰ ব্যৱস্থাও কৰি দিম। অ'ৰা, অঁ তোমাকে কৈছোঁ এইফালে হা। কওকচোন। ইয়াত মানুহ নাই নেকি? শুনিছোঁ বাইদেউৰ বোলে বেমাৰ, চিকিৎসাৰ বাবে বাহিৰলৈ গৈছে। মূৰ্ছনা বা ক'ত গৈছে সেইটোহে গম নাপাওঁ। হ'ব যোৱা। বেমাৰ আজিৰ পৰা এইটোৱে তোমাৰ ৰুম।
নিজৰ ঘৰ বুলি ভাবিবা আৰু খোৱা বোৱাৰ টেনশ্যন নল'বা ভোক লাগিলে মোক ক'বা মই নাথাকিলে তোমাৰ আছেই কি হ'ল কিবা প্ৰব্লেম নাই নাই একো প্ৰব্লেম নাই ঠিক আছে মনত বহুত আশা লৈ মই উভতি আহিছিলোঁ বিভান ভাবিছিলোঁ ঘৰ আহিছোঁ মোৰ ওচৰলৈ দৌৰি আহিবা কিন্তু অহাৰে পৰা দেখোন মোৰ ওচৰলৈ অহা নাই যদি তুমি মোক নিবিচাৰাই কিয় মোৰ ওচৰত ক্ষমা খুজিছিলা মই উভতি আহি ভুলেই কৰিলোঁ তোমাৰ চকুত না মই অনুশোচনা দেখিছোঁ না মোৰ প্ৰতি মৰম ঠিক আছে মই বলিদান দিবলৈ সাজু আছোঁ নমামীয়ে আজিলৈকে কেতিয়াও কোনো কথাতেই প্ৰতিবাদ কৰা নাই আজিও নকৰে মূৰ্ছনাক বিবুৱে এইখন ঘৰলৈ লৈ অহাটো তাই ভাল পোৱা নাই যদিও বিবুক কেতিয়াও খুলি নকয় বিভানে এইটো ভাল কাম কৰা নাই নমামীয়ে বহুত কষ্ট পাইছে তাইলৈ চালেই সেই কষ্ট অনুভৱ কৰিব পাৰি মই বিবুক বাধা দিম নোৱাৰে সি তাৰ পুৰণা প্ৰেমিক আৰু পত্নীক একেখন ঘৰতে ৰাখিব বাধা দিলে নহ'ব আমি তাক বুজাব লাগিব মই দিয়া সংস্কাৰতে কিবা ভুল আছিল চাগে সেইকাৰণে এনেকুৱা এটা কাম কৰিবলৈ কুণ্ঠাবোধ কৰা নাই এতিয়াও সময় আছে জানকী আমি চেষ্টা কৰিলে সকলো ঠিক কৰিব পাৰিম তাৰমানে তোমালোকে মূৰ্ছনাৰ কথাটোৱে ঘূৰাই পকাই ক'ব বিচাৰিছা তোমালোকে ভাবিছা মূৰ্ছনা কণাৰ কাৰণে নমামীয়ে বেয়া পাব কিয় বেয়া নাপাব বিভান সেইজনী তোমাৰ প্ৰেমিকা আছিল এটা সময়ত মই ভাগৰি পৰিছোঁ বিভান আৰু নোৱাৰিম হৈব বহুতৰ পৰা বহুত কথা শুনিছোঁ চাবা যাতে এইবোৰ সত্য নহয় বিভান মূৰ্ছনা ক'ত আছে দেউতা মূৰ্ছনাই অলপ ৰেষ্ট লৈ আছে তোৰ লগত আমাৰ অলপ কথা আছিল কি কথা কোৱা চা বিভান তই বন্ধুত্বৰ খাতিৰত মূৰ্ছনাক সহায় কৰিছ ভাল কথা কিন্তু তোৰ এই কামে কাৰোবাৰ জীৱনত বেয়া প্ৰভাৱ পেলাইছে সেয়া তই ভাবিছ জানো কাৰ কথা কৈছে তুমি দেউতা নমামী বিভান বিয়াৰ পিছত মানুহৰ জীৱনত বহুত পৰিৱৰ্তন আহে
সম্পৰ্ক এটাত তই কেৱল নিজৰ দৃষ্টিভংগীৰে বিচাৰ কৰিলে নহ'ব। পতি পত্নী হিচাপে এজনে আনজনৰ ভাল লগা বেয়া লগা এনেবোৰ কথা বুজিব লাগিব। মই বুজা নাই, কি ক'ব বিচাৰিছা ডাইৰেক্টলি নোকোৱা কিয়? মই দেখোন তোমাক কৈছোৱেই। তাৰমানে তোমালোকে মূৰ্ছনাৰ কথাটোৱে ঘূৰাই পকাই ক'ব বিচাৰিছা। তোমালোকে ভাবিছা মূৰ্ছনা কণাৰ কাৰণে নমামীয়ে বেয়া পাব। কিয় বেয়া নাপাব বিভান? সেইজনী তোমাৰ প্ৰেমিকা আছিল এটা সময়ত। তুমি নিজকে এবাৰ নমামীৰ ঠাইত থিয় কৰি ভাবি চোৱাচোন। ৰ'বা তেনেহ'লে, মই নমামীৰ লগত কথা পাতি আছোঁ। তোমালোকৰ দৰে চিন্তাধাৰা তাইৰ নহয়, মই তাইক জানো। নমামী, নমামী, মূৰ্ছনা এইখন ঘৰত থকাত তোমাৰ কিবা আপত্তি আছে নেকি? মানে মাহঁতে কৈ আছে তুমি বোলে বেয়া পাবা তাই ইয়াত থাকিলে। সেইটো কিবা বেয়া পাবলগীয়া কথা হ'ল নেকি? তুমিয়ে কোৱাচোন, মই কিবা বেয়া কাম কৰিছোঁ? কোৱা নমামী, তুমি বেয়া পাইছা নেকি মূৰ্ছনাক এইখন ঘৰত দেখি? মূৰ্ছনাৰ মাক অসুস্থ আৰু সেইবাবে তুমি তাইক ইয়ালৈ লৈ আহিছা। গতিকে এইটোৱে যাতে আচল সত্য হওক। ঘৰলৈ অহাৰ পিছত মোৰ ওচৰলৈ এবাৰ আহিছানে? এতিয়া আহিছা। আৰু কি কথালৈ আহিছা? মূৰ্ছনাক? তাৰমানে মূৰ্ছনাক লৈ তোমাৰ প্ৰব্লেম হৈছে। মূৰ্ছনা এইখন ঘৰত থকাটো মোৰ কোনো আপত্তি নাই, যদিহে মূৰ্ছনাই তাইৰ নিজৰ সীমা অতিক্ৰম নকৰে। সীমা? মই ভাগৰি পৰিছোঁ বিভান, আৰু নোৱাৰিম সহিব। বহুতৰ পৰা বহুত কথা শুনিছোঁ, চাবা যাতে এইবোৰ সত্য নহয়। ক'ত আছ মাইনা? বিভানৰ ঘৰত চব ঠিকে আছেতো? আছে। খোৱা বোৱা কৰিছনে নাই? নাই। কি? একাপ চাহো দিয়া নাই সিহঁতে তোক? কোনোবাই তোক বেয়া ব্যৱহাৰ কৰিছে নেকি? অহ মা, নাই কৰা। আৰু নমামী? তাইও একো কোৱা নাই। মই গৈছিলোঁ তাইৰ ওচৰলৈ, ক'লোঁ মই ইয়ালৈ আহিব বিচৰা নাছিলোঁ, বিভানে জোৰ কৰি আনিছে। এতিয়া কি হৈ আছে ঘৰত? মই অহাৰ বাবে অলপ অশান্তি হৈ আছে। মানুহবোৰে বিচৰা নাই মই ইয়াত থকাটো। আৰু বিভান, সি কাৰ পক্ষত আছে? কাৰ পক্ষত থাকিব আৰু, মোৰ পক্ষতে আছে। বিভানে বিচাৰে মই ইয়াত থকাটো। মা, এখন মোৰো ঘৰ, ইয়াত মোৰো অধিকাৰ আছে। গতিকে মই যি বিচাৰোঁ সেয়া কৰিব পাৰোঁ। মূৰ্ছনা এইখন ঘৰতে থাকিব, এয়া মোৰ সিদ্ধান্ত। তুমি দাদাৰ ওচৰত ক্ষমা বিচাৰিব লাগিব, পাৰিবা? বিভানে কিয় এনেকুৱা কৰিলে বাৰু? এইবোৰ মূৰ্ছনাৰ মাকৰ খেল নে বিভানো জড়িত হৈ আছে ইয়াৰ লগত?
মা মূৰ্ছনা এইখন ঘৰত থকাক লৈ নমামীৰ কোনো আপত্তি নাই। কিন্তু মোৰ আপত্তি আছে। মই নিবিচাৰোঁ মূৰ্ছনাক এইখন ঘৰত। কিন্তু মা মূৰ্ছনা যাব ক'লৈ? তুমি চিন্তা নকৰিবা, মই তাইক ধুনীয়াকৈ থকাৰ ব্যৱস্থা কৰি দিম। কিন্তু মোৰ ঘৰত মোৰ বিনা অনুমতিত কোনো মানুহেই থাকিব নোৱাৰে। মা এখন মোৰো ঘৰ, ইয়াত মোৰো অধিকাৰ আছে। গতিকে মই যি বিচাৰোঁ সেয়া কৰিব পাৰোঁ। মূৰ্ছনা এইখন ঘৰতে থাকিব, এয়া মোৰ সিদ্ধান্ত। কি হ'ল অৰ্জুন, মূৰ্ছনাৰ মাকক লগ পালা নাই? তেওঁ বেমাৰৰ ট্ৰিটমেণ্টৰ কাৰণে যোৱাটো সঁচা। ওচৰৰ মানুহৰ পৰা গম পাইছোঁ। কিন্তু বেমাৰটোৱে সঁচানে মিছা গম পোৱা নাই। কোনেও নাজানে কি বেমাৰ হৈছে। বিবুৱে মোক তেনেকৈ ক'ব পৰা হ'ল? সি যি বিচাৰে সেয়া হ'ব? এয়া মোৰ বিবুৱে হয়নে? এয়াতো মোৰ শিক্ষা নহয়। সি ডাঙৰৰ লগত কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইটোও পাহৰি গৈছে। শান্ত হোৱা জানকী, নমামী এনেই দুখত আছে। এইবোৰ শুনিলে তাই আৰু দুখ পাব। কেনেকে বিবু ইমান অবাধ্য কেনেকে হ'ব পাৰে? কথাটো হয় দিয়াচোন, তুমি অহাৰে পৰা মই তোমাৰ ওচৰলৈ অহাই নাই। চৰি। কিয়? সকলোবোৰৰ বাবে। মই তোমাৰ আৰু তোমাৰ দাদাৰ সম্পৰ্ক স্বীকাৰ কৰিছোঁ মনৰ পৰা। তুমি দাদাৰ ওচৰত ক্ষমা বিচাৰিব লাগিব, পাৰিবা? লগোৱা ফোন। জীৱন বিচাৰে আল ফুলে সাবতি জীৱন সজাবলে। সপোনৰ অগণন ঢৌবোৰে নিতে মনবোৰ অখালি নতুনৰ ৰং সানে। সময়ৰ একা বেকা বাটতে যায় আগুৱাই লৈ জুকিয়াই আপোনলে চাই। হেঁপাহৰ আকলোৱা আশাতে মন বুজি ৰয়, হঠাতে কি হয় সপোনো হেৰাই। জুৰি আবেগৰে বান হেঁপাহৰে